ফাইনেলি অসম পুলিচৰ AB UB গোটেইখিনি পদৰে ৰিজাল্ট আহি গ'ল। বহুতে চিলেকশ্যন পালে, বহুতে মানে যিমানখিনি পষ্ট আছে সেইখিনি কেণ্ডিডেটে চিলেকশ্যন পাইছে। চিলেকশ্যন পোৱা কেণ্ডিডেটখিনিক কংগ্ৰেচুলেশ্যন দিছোঁ, অল দ্য বেষ্ট। বাকী বিশেষ আৰু একো নকওঁ, তেওঁলোকৰ মনবোৰ এটা ফূৰ্তি, বহুত সেইটো বুজাব নোৱাৰিব আৰু তেওঁলোকে, ময়ো ক'ব নোৱাৰিম। যিসকলে চিলেকশ্যন পাইছে বহুত ভাল এটা মুহূৰ্ত, আৰু যিসকলে চিলেকশ্যন নাপালে আজিৰ তাৰিখত তেওঁলোকক একো শব্দৰে বা ভাষাৰে প্ৰকাশ কৰি বুজাব নোৱাৰিম তেওঁলোকে কি কৰক কি নকৰক। এতিয়া মোৰ ৰিজাল্টটো কি হ'ল, মইতো AB UBত ইণ্টাৰভিউ দিছিলোঁ, কোৱালিফাইটো কৰিছিলোঁ, সেইখিনি ভিডিঅ'টো কৰিছিলোঁৱেই ফিজিকেল যেতিয়া পাছ কৰিছিলোঁ। আজি 11 অক্টোবৰ, প্ৰায় এটা বছৰ সম্পূৰ্ণ হৈ গ'ল। এনেকুৱা এটা ভিডিঅ' নোলাব যে মই ফিজিকেলত কিমান মাৰ্ক পাইছিলোঁ সেই ভিডিঅ'টোত কৈছিলোঁ। মই মোৰ নিজক লৈ একো আজি এটা বছৰে একো কোৱা নাছিলোঁ, মই কথাখিনি মানে নিজৰ মাজতে ৰাখি আছিলোঁ। যদি ৰিটাৰ্ণটো দিবলৈ পাওঁ বা ৰিটাৰ্ণ যদি ভাল হয়, তাৰপিছত যদি ভাইভা দিবলৈ পাওঁ, যদি ভাইভা ভাল হয় তেতিয়া ভিডিঅ'ত মই কৈ দিম যে কিমান পাইছিলোঁ নাপাইছিলোঁ, বা ৰিজাল্ট বেয়া হ'লেও মই কৈ দিম। মই তেতিয়াই নিজৰ মাজতে সিদ্ধান্ত লৈছিলোঁ আৰু। গতিকে সেই এটা বছৰ মই মোৰ নিজক লৈ একোৱে কোৱা নাছিলোঁ, কিমান পাইছিলোঁ নাপাইছিলোঁ। আজি ক'ম এই ভিডিঅ'টোত মই কিমান পাইছিলোঁ আৰু মোৰ আজিৰ ৰিজাল্ট কি হ'ল। তথাপিও কিছুমান কথা আজি ক'বই লাগিব, ভিডিঅ'টো শেষ হ'লেও চাব, কাৰণ আজি এইটো লাষ্ট ভিডিঅ' হ'ব এই ৰিলেটেড এই ভৰ্তিটোৰ সম্পৰ্কত। প্ৰায় 2টা বছৰে এই ভৰ্তিটোক লৈ বজাই আছোঁ নিউজ, গতিকে আজিও মই মোৰ নিজক লৈ কথাখিনি ক'বই লাগিব আৰু শুনিলে ভাল হ'ব আৰু। যোৱাকালি যেতিয়া ৰিজাল্ট দিলে, বহুখিনি পদৰ যোৱাকালি ৰিজাল্ট দিলে, বহুতে শুভেচ্ছা দিছে, দাদা তোমাৰ ভিডিঅ' চাই আমুক তামুক বহুত মটিভেশ্যন পাইছিলোঁ, এতিয়া তোমাৰ ভিডিঅ'নো ক'ত চাব পাৰিম, আমি এতিয়া চাকৰি পাই গ'লোঁ, কামাণ্ডত পালোঁ, কিবা পালোঁ। বহুতে চাকৰি পালে, গতিকে যোৱাকালিতো মোক শুভেচ্ছাৰে অপচাই পেলাইছে, ধন্যবাদ। আজিওতো আৰু ক'বই নালাগে। এনেকুৱা এজন কেণ্ডিডেট নোলাব যিখিনি কেণ্ডিডেটে অসম পুলিচত বা চিলেকশ্যন পাইছে, য'ত নেকি সেইজন কেণ্ডিডেটে মোৰ ভিডিঅ' নোচোৱাকৈ আছে, এদিনমান অকণমান হ'লেও চাইছিল। বাকী যিখিনি ফেইল কৰিছে বা যিখিনি ইণ্টাৰভিউ দিছিলে সেইখিনিয়েতো কণ্টিনিউ চায়ে থাকে। কিন্তু যিসকলে চিলেকশ্যন পাইছে, এনেকুৱা এজন কেণ্ডিডেট নোলাব যে মোৰ ভিডিঅ' নোচোৱাকৈ আছে। মই কোৱা নাই যে মোৰ ভিডিঅ' চাইহে চাকৰি পাইছে, জাষ্ট কথাষাৰ কৈছোঁ, যিহেতু ৰিলেটেড এটা কণ্টেণ্ট হয় সেইটো কাৰণে কৈছোঁ। সকলোকে শুভেচ্ছা দিছোঁ, যোৱাকালিখিনিকো শুভেচ্ছা দিছোঁ, আজিখিনিকো শুভেচ্ছা দিছোঁ। এতিয়া তোমালোকে ভাল এটা পদত ভৰ্তি তোমালোকে হৈ গ'ল আৰু তোমালোকৰ লাইফটো ছেটেল হৈ গ'ল। এতিয়া মুঠতে ভালকৈ থাকা, চাকৰিত খুব সোনকালে জইন হওক, খুব ভালদৰে থাকা, পজিটিভ থাকা, ট্ৰেইনিঙো কমপ্লিট হৈ এটা জীৱনটোত আগুৱাই যোৱা, আৰু ইমানেই কথা আছিল। আৰু এতিয়া মোৰ ৰিজাল্টটো কি হ'ল, মই কিমান পাইছিলোঁ ফিজিকেলত, মোৰ কথাখিনিক মই কিয় কোৱা নাছিলোঁ। মই কৈছিলোঁ যে এটা বছৰ মই ৰখাই আছিলোঁ, মই যাতে যোনদিনাখন ভাল হ'ব বা বেয়া হ'ব মই সেইদিনাখনেই ক'ম। আজিৰ ৰিজাল্টটো মোৰ কি হ'ল, মোৰ ৰিজাল্ট ভাল নহ'ল, অৰ্থাৎ মই মাৰ্ক কিমান পাইছিলোঁ সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব। মই ফিজিকেলত মাৰ্ক পাইছিলোঁ 50.28। মোৰ কাষ্টটোত নাম নাহিলে ৰিটাৰ্ণ দিবলৈ। বহুতে কৈছে সি ৰিটাৰ্ণ দিব পালে বাবেই ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত মাত মতা নাছিল। এতিয়া গম পালা মই ৰিটাৰ্ণ দিব পোৱা নাছিলোঁ, নাম অহা নাছিল। তেওঁ মই ছেকেণ্ড লিষ্টৰ সন্দৰ্ভত মই একো কথা কোৱা নাছিলোঁ, কাৰণ কিছুমান কথা জানো গভৰ্ণমেণ্টৰ, কিছুমান জানাই, সেইকাৰণে মই বিষয়টো মাতা নাছিলোঁ যে নাম নাহিল নাই আৰু, মই নিজকে মানে প্ৰস্তুত কৰি ল'লোঁ আৰু। সেইটো কাৰণে মোৰ নাম অহা নাছিল ৰিটাৰ্ণ দিবলৈ। ৰানিঙত প্ৰায় 14 মান পালোঁ, আৰু লং জাম্পত মোৰ মাৰ্ক কমি গ'ল। লং জাম্পত মই 16 মান পালোঁ, মানে মই এক্সিলেণ্ট 20 নম্বৰ নাপালেও কিন্তু 18 মান পালোঁ সতি। 18 মান পোৱা হ'লে মই 52 খুব ধুনীয়াকৈ 51ত 51ত AB UB দুইটাতে নাম আহি যায়। কিন্তু সেইদিনাখন আমি য'ত ইণ্টাৰভিউ দিছিলোঁ পুলিচ ৰিজাৰ্ভত, বহুত বদমাচি কৰিলে। আজি মই কথাখিনি কৈছোঁ, মোক বহুতে চিনি পায়। সেইদিনাখন ফিজিকেল যেতিয়া ৰানিং কৰিবলৈ লৈছোঁ, ৰানিং কৰা আগমুহূৰ্ততে মোক এজন পুলিচে ইনচাল্ট কৰিছে যে ৰীল বনালেই নহ'ব, দৌৰিবও পাৰিব লাগিব, ভিডিঅ' বনালেই নহ'ব, দৌৰিবই। আৰু তাৰ নামটো কিবা সন্দীপ নে এনেকৈ কিবা এটা আছিলে, পাহৰিছোঁ, ক'ৰ আছিল নাজানো, তাৰ খালি গ্ৰাউণ্ডত ডিউটি পৰিছিলে। সি মোক ইনচাল্ট কৰিছে যে এনে ভিডিঅ' বনালেই নহ'ব, দৌৰিব পাৰি। সি মোক চিনি পায়, বহুতে চিনি পায়, সেইকাৰণে সি মোক ইনচাল্ট কৰিলে। সেইদিনাখনে বহুত মানে নাই মই আজি দৌৰত ভাল মাৰ্ক এটা আনিম, 17-16 মান অনাৰ চেষ্টাত কৰিছিলোঁ, কিন্তু নোৱাৰিলোগৈ, দেখাই নোৱাৰিলে, 14 মান আনিলোঁ চুটতে। বাকী লং জাম্পটোত এক্সিলেণ্ট মাৰিবলৈ বহুত ট্ৰাই কৰিলোঁ, কিন্তু মই এক্সিলেণ্ট নোৱাৰিলোগৈ, কিন্তু ফিল্ডত আহিছিল, কাটছিত আহি যায় ফিল্ডত। কিন্তু সেইদিনাখন মানে 18 মাৰ্ক পোৱাকৈ 16 মান ফুটত পৰিছিলোঁ। কিন্তু মোক কি কৰিলে, সেইখিনি সময়তো বদমাচি কৰিলে। মোক চিনি পোৱা দুজনমান পুলিচে মোক মানে ভৰিটো বহুত জোখতকৈ বেছি ধৰি দিলে, একে 5 আঙুলমান পূৰা আৰু পিছুৱাই দিলে। য'ত পৰিছোঁ সেইখিনিতো পিছতো ধৰিছে, তাৰো আৰু পিছত ধৰাই দিলে।
মোক সেইটো মানে হিংসাতে কামষাৰ কৰিলে। মই ভিডিঅ' বনাওঁ বা কেনেকুৱা ধৰণৰ কিছুমান তেওঁলোকৰ মাইণ্ড, কিন্তু মই সেই পুলিচকেইজনৰ কাৰণে আজি মই ৰিজনত বহিব নাপালোঁ। এইটো মই সঁচা কথা কৈছোঁ। নাম চাম নাজানো কি আছিলে এইবিলাক, সেইখিনি সময়ত মনত নাই। তথাপিও ভাবি আছিলোঁ লাষ্টতহে যিহেতু স্লিপটো দিব, লাষ্টত স্লিপটো দিব যেতিয়া এনেও 52 মান পামেই, মোৰ এক্সিলেণ্ট জাপটো নাহিলোঁ। চাইছোঁ 50.28, মাথা গৰম উঠি গৈছে একদম, বাহিৰলৈ ওলাই আহিছোঁ, উপায় নাই, বাদ দিলোঁ আৰু শেষ, কি ক'ম আৰু। গতিকে সেয়াই মই পুলিচকেইজনৰ কাৰণে তেওঁলোকে বদমাচি কৰিলে, মোক এইটো কৰোঁ বুলিয়ে কৰিলে। মোক চিনি পায়, ভিডিঅ' বনাই এনেকুৱা তেনেকুৱা জোখতকৈ বহুত বেছি পিছত ধৰি দিছে চিনটো, আৰু ৰানিং কৰা আগমুহূৰ্ততে এটা ইনচাল্ট কোব দিলেই যে ৰানিং ভিডিঅ' বনালেই নহ'ব, দৌৰিব পাৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা। গতিকে বহুত মানে বদমাচি কৰিলে আমাৰ ৰিজাৰ্ভত, য'ত মই ইণ্টাৰভিউ কৰিছিলোঁ। বাকী গম পাইছোঁ এতিয়া চাকৰিটো পোৱাৰ পিছত কোনবোৰ পুলিচৰ কেনেকুৱা কি গম পায়, নিউজ পায়ে থাকা, ঘোষখোৰ নামত কি এইবিলাক চলি থাকে। পৰাপক্ষত নহওক সেইকেইজন পুলিচৰ ক্ষেত্ৰত, তহঁতৰ যাতে কোনোবা দিনাখন নফচ, সেইটোৱে বিচাৰোঁ। মোক যিখিনি কৰি থলি তহঁতো এদিন নহয় এদিন কিন্তু ভুগিবিয়ে। মই ৰিটাৰ্ণ দিব নাপালোঁ, তাৰপিছত ভাই ভনী ক'ত দিব পাম, সেইখিনি কথাই আছিলে। বাকী চাকৰিনো এতিয়া ক'তনো কি হিচাপত হ'ব, কিন্তু মই নিজক লৈ কিন্তু বেষ্ট দিছিলোঁ। মানে ধুনীয়াকৈতো এক্সিলেণ্ট মাৰ্কত 54 আহি থাকে, কিন্তু মানে সেই ৰানিঙত 14 পালোঁ, লং জাম্পত যদি 18 মাৰ্ক ধুনীয়াকৈ পাই আছিলোঁ, কিন্তু 18 নিদিলে, বহুত পিছত ধৰিলে, এইটো কৰোঁ বুলিয়ে কৰিছে। 16 নম্বৰ দিলে, পিছত 50.28 চামথিং কিবা এটা হৈ গৈছে আৰু। কিন্তু মোৰ ৰিটাৰ্ণত মাৰ্ক অকণমানৰ কাৰণে বহিবলৈ নাহিলে আৰু কি ক'ম। আৰু যদিও সঁচাকৈ 1:5কৈ মাতিল হয় তেতিয়া হয়তো পালোঁ হয়, কিন্তু এতিয়া নাজানো আৰু, গভৰ্ণমেণ্টে জানিব এতিয়া, আমিনো কি কৰিম আৰু। বিশেষকৈ মাতি থাকিলেও গম পোৱা পাছৰ পৰ্যায় কি হয়। গতিকে মই সেইকাৰণে একো কোৱা নাই, যি হয় হৈ থাকক। আজি এটা বছৰ নিজক লৈ এইখিনি ঘটনা ঘটিল, মই একো মাত নামাতিলোঁ, কাকো নক'লোঁ, কোনো এজন কেণ্ডিডেটে কোৱা নাই মই ৰিটাৰ্ণত বহিব পাইছোঁ নাপাইছোঁ। কোনোবাই কিবা সুধিলে বোলে পাইছোঁ বা নাপাইছোঁ, এনেই মনত যিটোকে আহে কৈ দিওঁ, কিন্তু সঁচা হিচাপত কাকোৱে কোৱা নাছিলোঁ। কাৰণ মানে এনেকুৱা এটা ধকা দিলে নহয়, সেইটো কিন্তু তেওঁলোকে মোক দিওঁ বুলিয়ে দিছে, সেইটো কৰোঁ বুলিয়ে কৰিছে। এইটো কিন্তু মোৰ নিজৰ ভুল নাছিল, সেইটো তেওঁলোকে কৰোঁ বুলি কৈছে। কিন্তু বাকী বেলেগ ইণ্টাৰভিউ, বেলেগ ৰিক্ৰুটমেণ্টত মোৰ নিজৰ ভুল যথেষ্ট হৈছে, সেইটো মানিছোঁ। কিন্তু এই পুলিচৰ ইণ্টাৰভিউটো মানে মন প্ৰাণ ঢালি ইণ্টাৰভিউ দিছিলোঁ। এতিয়া আৰু লাষ্ট এটা বছৰ আছে, পাওঁ নাপাওঁ নাজানো, মানে টোটেলি মানে ভাগি পৰা নিচিনা হৈ গৈছোঁ আৰু। বাকী ইমানে কথা আছিল। মোৰ অসম পুলিচৰ প্ৰচেছ আজি গম পালে, এটা বছৰ পাছত ক'ত কেনেকুৱা কি মাৰ্ক পাইছোঁ, মোৰ লগত কি হৈছিল, মই কিয় মাত মাতা নাছিলোঁ। কিছুমানে কৈছে তাৰ নাম আহিছে কাৰণে সি ছেকেণ্ড লিষ্টত মাত মাতা নাই, তাৰ নাম নাই অহা কাৰণে, উল্টা পুল্টা কথা। এতিয়াতো গম পালে মোৰ নাম অহাই নাছিলে, মই তেওঁ মাতা নাছিলোঁ। বাকী যিখিনি এটা কোৰ্ট কেছ কৰিছে, তেওঁলোকক কৈছোঁ তোমালোকে সৎ সাহস লৈ মাত মাতিলে, পজিটিভ থাকা, তোমালোকৰো ভাল হ'ব নিশ্চয়। আৰু বাকী যিখিনি আজি নাম আহিছে তেওঁলোকৰতো চিলেকশ্যন পালেই। গতিকে ইমানেই কথা আছিল, বিশেষ আৰু কৈ নাথাকোঁ। আকৌ নেক্সট বেলেগ কামত লাগি যাম। মই এইবিলাক ইণ্টাৰভিউ প্ৰতি টোটেলি মানে বাদ দিয়া নিচিনা। এটা বছৰ আছে লাষ্ট, 2017 চনৰ পৰা আজি কণ্টিনিউ 26 চন পালেহি। গতিকে মানে ইণ্টাৰভিউ নামত যথেষ্ট টাইম মানে বৰবাদ কৰি পেলালোঁ। বহুত মানে লাইফটো টোটেলি মানে শেষ কৰি দিয়া নিচিনা হ'ল। যথেষ্ট বয়সো হ'ল আৰু লাষ্ট অকণমান বয়স আছে। গতিকে সেইটো কাৰণে মানে টোটেলি এইখিনি কনচেপ্টটোৰ পৰা টোটেলি বাদেই দিছোঁ আৰু নিজক লৈ। আৰু অলপমান সময় আছে, খালি ভিডিঅ'সমূহ বনাই থাকিম, তোমালোকক মটিভেট কৰি থাকিম। তোমালোকেই লোৱা, মোৰ নহওকেই লাগিলে, বেলেগেই কাম কৰি খাম লাগিলে, কিন্তু বদমাচি কাম কৰি কেতিয়াও নাখাওঁ, চুৰ কৰি কেতিয়াও নাখাওঁ, আনক ঠগি নাখাওঁ, আনৰ পৰা ধাৰত লৈ নাখাওঁ, নিজে কৰি খাম। নিজে যিটো হিচাপত চলি আছোঁ, ভৱিষ্যতলৈও এনেকৈ হ'লেও তোমালোকতকৈ হয়, তোমালোকে চাকৰি পোৱাৰ পিছত হয়তো 40-50 হাজাৰ এটা দৰমহা পাব পৰা হয়। তোমালোকৰ দৰমহা বহুত বেছি হ'বগৈ পাৰে, বা টকা হয়তো বহুত বেছি থাকিব পাৰে। হয়তো তোমালোকৰ ঠাইত হয়তো মোৰ হয়তো 10%ও ইনকমৰ খাতিৰত একো নহ'বগৈ পাৰে। তথাপিও মই গৌৰৱ কেতিয়াও নকৰোঁ, অহংকাৰো কেতিয়াও নকৰোঁ। নিজৰ যিটো হিচাপত আছোঁ সেইটো হিচাপতে থাকিম। বাকী বিশেষ যদি মই বদমাছ বা কিবা কৰি খালোঁহেঁতেন, আজি তাৰিখত হয়তো ময়ো বহুত ভাল এটা লাইনত থাকিলোঁহেঁতেন। বাকী বিশেষ একো নকওঁ। যিসকলৰ নাম আহিছিলে শুভেচ্ছা দিলোঁ, যিসকলৰ নাম অহা নাই তেওঁলোকক একো সান্তনাই দিব নোৱাৰিম, সেইকাৰণে তেওঁলোকৰ মাথা বেয়া হৈ আছে। গতিকে নিজে ভুক্তভোগী, গতিকে গম পাওঁ। ইমানেই কথা আছিল, যথেষ্টখিনি কথা ক'লোঁ, মনত থকা কথাখিনি ক'লোঁ আৰু নোকোৱাকৈ থাকিব নোৱাৰিম। কাৰণ আজি এটা বছৰ হ'ল মই নোকোৱাকৈ আছিলোঁ এই কথাখিনি। মোৰ নাম আহিছিল নাহিছিল কাকোৱেই কোৱা নাই মই। খালি কিছুমান আকৌ মোক লৈ কণ্ট্ৰভাৰ্চি কৰি দিলে, নিলোৎপলে ছেকেণ্ড লিষ্টক লৈ আমুক কৈছে তামুক কৈছে। আৰে মই এইবিলাক একো কোৱাই নাই, মই নিজৰ হিচাপত ঠিকেই আছোঁ। মোক এনেই কিছুমানে টানি সাঙুৰি কিবা মিম শ্বেয়াৰ কৰিলে কিবা কৰিলে, যিগৰাকী কৈ থাকক, সেইটো মই নিজৰ দৃষ্টিতটো মই নিজে ঠিকে আছোঁ। মোক লৈ হাজাৰটা কোনোবাই কিবা কৈ থাকক, সেইটো মই নিজে যদি সতত আছোঁ, বছ সিমানে কথা। আৰু বিশেষ একো নকওঁ। নতুন ভেকেঞ্চিক লৈ যিসকলে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছে কৰি থাকা, জোৰ নকৰোঁ, কৰা নকৰা তোমালোকৰ কথা। এতিয়া মই নিজক লৈ ভালদৰে বেঙেনা খাই আছোঁ, আৰু বেঙেনা মোক দিলেইতো, দিওঁ বুলিয়ে দিলে।
ভয়ংকৰ ডাঙৰ বেঙেনা দিলেতো। আৰু ইমানে আছিলে, কি ক'ম আৰু, ধন্যবাদ।